মৰ্নিং বন্ধুসকল গাত ললোঁ ৰাতিপুৱাই আজি অলপ নিয়ম আছে কি নিয়ম আছে আপোনালোকক দেখুৱাই আছোঁ সেইটো কাৰণে আজি ৰাতিপুৱাই গাত ললোঁ মোৰ যোগাৰ হৈ গ'ল মিটুকৰ পখাত হ'ল নতুন চাউল আৰু সাঁজ দিবই লাগিব আমাৰ মিটুক দেখিছে এইয়া দেখি পাইছে খুঁটি পুতি থৈছোঁ ইয়াতে হ'ব ইয়াতে বনাম ভঁৰাল ভেচি আনি থৈছোঁ থাক এয়া বৰ্তমান এতিয়া গাঁত খান্দি থকা হৈছে আমাৰ আজি আধা আহিলা স্থাপন হ'ব ভঁৰালৰ খুঁটা ইয়াতে হ'ব এইখিনি জেগাটোত অলপ ছটিয়াই দিয়ে পঠালি কথা নেকি দিন ধুই যাব লাগে নিয়মৰ কথাই কৈছোঁ ওপৰত বান্ধক আমাৰ পেহী হৈছে আৰু এতিয়া কাম এনেকুৱাই লাহে লাহে আগবঢ়াব লাগিব আমাৰ মৃত্যুকৰ নিয়মটো হৈ গ'ল লগতে যিটো ভঁৰাল আধা আহিলা কৰিব আছিলে নিয়মটো ভঁৰালৰ নিয়মটো কৰি দিলোঁ ভঁৰালটো লাহে লাহে কাম লগাব লাগিব এতিয়া তাৰপাছতে মৃত্যুকৰ নিয়মটো হ'ল মেইন আমাৰ মৃত্যুকৰ নিয়মটোতো দিবই লাগিব মৃত্যুকে মেইন আমাৰ মেইন হৈ গ'ল আপোনাৰ আমাৰ মানে কি ধৰি লওক ঘৰখন চোৱা চিতা মৃত্যুকে মেইন মৃত্যুকৰ নিদিলে আমাৰ দিগদাৰ আছে মৃত্যুকটো আমি পালিবই লাগিব সেইকাৰণে মৃত্যুকৰ নিয়মটো দি দিলোঁ মোৰ এবাৰ এনেকুৱা হৈছিলে মৃত্যুকে ধৰিছিলে মানে আপোনাৰ বেয়া ডাঙৰকৈ ধৰিছিলে মৃত্যুকে এবাৰ মোক মই কাহিনীটো কৈ দিছোঁ আপোনালোকক হেৰি হ'ল এইটো মানে মোৰ এবাৰ পাইছিলে ভৰি বিষ হৈছিলে ভৰি বিষত তাৰপাছতে পানী গাঁঠিকেইটা এইকেইটা দেখুৱাই দিছোঁ এই বস্তুটো এইটো ফুলি যায় দুই চাইড ফুলি যায় তাৰপাছত এনেকুৱা বিষ গ্ৰেজত কাম চাম কৰিবলৈ দিগদাৰ হৈ যায় ৰাতিপুৱা বিচনাত উঠিবলৈ দিগদাৰ হয় তাৰপাছতে এনেকুৱাকৈ মই মেডিকেল ট্ৰিটমেণ্ট ডিব্ৰুগড় গ'লোঁ আৰু কিছুমানক সুধোঁ মই সুধিলে কয় যে
তো ইউৰিক এচিড বাঢ়িছে, চেকআপ কৰাই আনিবি, দেখুৱাই আহিবি, এনেকুৱা বুলি কয়। তাৰপাছত সেনেকুৱাকৈ মই সেইকাৰণে ডিব্ৰুগড় গ'লোগৈ, ডিব্ৰুগড় গৈ পিনে দেখাবলৈ গ'লোঁ। তাৰপাছত ডিব্ৰুগড়ত তাত দেখুৱালোঁ, তাত দেখুৱাই মেলি আহিলোঁ, নাই বেজি চেজি দৰৱ চৰৱ দিলে, বেজি চেজি দৰৱ চৰৱ ল'লোঁ। তাৰপাছত লোৱাৰ পাছত সেনেকুৱাকৈ অলপ ভাল পাওঁ, তাৰপাছত আকৌ হয়। তাৰপাছত এনেকুৱা মল চল কিবা কৰিলোঁ, পানী কাটিলোঁ, বেজ লগালোঁ, তাবিজ ল'লোঁ, বহুত কৰিলোঁ, নাই ভাল নহ'ল কোনো পথে ভাল নহয়। মুঠতে সেনেকুৱাকৈ হ'ল, এমাহমান হৈ গ'ল নেকি। অলপ সময় ভাল হয়, টেবলেট খালে মানে 12 ঘণ্টামান ভাল হয়, আকৌ শুকাই যায়, বিষ পূৰা ফুলি যায়, লেট্ৰিন কৰিবলৈ বহিবলৈ দিগদাৰ, খোজকাঢ়িবতো নোৱাৰি, এনেকুৱা বিষ হৈছিলে। তাৰপাছতে মোৰ গেৰেজৰ ওচৰতে আছিলে দাদা এজন, মই মানে কি তাত দেখুওৱা নাছিলোঁ যে মই, তাৰপৰা সেইদিনা এদিন ঘপকৈ মই ক'লোঁ, দাদা এনেকুৱা হৈছে মোৰ, চাই দিয়কচোন। তেতিয়া দাদাই মোক ক'লে যে তই বগা সৰিয়হ মিঠাতেল লৈ আনি যা বুলি ক'লে। মই আনি দিলোঁ, আনি দিয়াৰ পাছত দাদাই মোক ডাইৰেক্ট ক'লে যে কি মৃত্যুকৰ দুখ আছে। তেতিয়া মই চিন্তা কৰিলোঁ, হ'ব পাৰে দেই। তাৰপাছত সৰিয়হ এনেকুৱাকৈ সৰিয়হ ঝাৰি দিলে, মিঠাতেল ঝাৰি দিলে দাদাজনে, ঝাৰি দিয়াৰ পাছত তাৰপৰা গা পা ধুই মিঠাতেলটো ঘঁহিব লাগে, ক'লে মৃতুক দিয়া জেগাটোত সৰিয়হ নিছিটিয়াবি, গোটেই বাৰীখনত সৰিয়হটো গোটেই ছিটিয়াই দিবি যা বুলি ক'লে। তাৰপাছতে মই গোটেই বাৰীখনত এনেকৈ সৰিয়হ ছিটিয়াই দিলোঁ। তাৰপাছত সেইদিনা মৰা বাৰটো মিলি আছিলে, মৃতুক দি দিলোঁ। মৃতুক দি তাৰ পাছতে তেল সেনেকুৱা দুদিনমান ঘঁহিলোঁ, কেইদিন পাছতে মোৰ বেমাৰ ঠিক ভাল হৈ গ'ল বেমাৰ মোৰ। কিন্তু মৃতুকৰ এনেকুৱা মৃতুকে দুখ ধৰে নহয়, সেইটো কাৰণে মৃতুকটো পালি থাকিব লাগে, নহ'লে বহুত দিগদাৰ হৈ যায়। মৃতুকে মেইন আমাৰ, মৃতুক নিদিলে মানে মৃতুকে ধৰিবই, মৃতুকে ধৰিলে আৰু এনেকুৱাই হেঁচি ধৰিব নহয়, অৱস্থা বেয়া কৰি দিব। সেইটো কাৰণে মৃতুকৰ নিয়মটো আমাৰ মেইন, মৃতুকটো আগে দিব লাগিব, নিজে খাক নাখাক, মেইন কথাটো সেইটো। সেয়াই আৰু এতিয়া সেইকাৰণে মৃতুকৰ নিয়মটো কৰিলোঁ, আপোনালোকক মোৰ কাহিনীটো কৈ দিলোঁ।